যোৰহাট জিলা চাওতাল উন্নয়ন সন্থাৰ সহযোগত বৰয়নী নকছাৰীত হুল দিৱস উদযাপন। চাওতালীসকল হৈছে আদিবাসীসকলৰ অন্য এক শক্তিশালী জনগোষ্ঠী। এওঁলোকে জাতি ৰক্ষাৰ হেতু ইংৰাজৰ লগত যুঁজ দি প্ৰাণ আহুতি দিয়াৰ প্ৰমাণ আছে। বৰ্তমান বিভিন্ন অনুষ্ঠান আয়োজন কৰি জাতিটোক সকলো দিশতে আগুৱাই নিয়াৰ অকুণ্ঠ প্ৰয়াস। এসময়ত ইংৰাজসকলে আদিবাসীসকলক বিভিন্ন ধৰণৰ কৰকাতল সংগ্ৰহ কৰি শোষণ কৰি তলতীয়া কৰি ৰাখিছিল। ইংৰাজৰ এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি চিদু কানু নামৰ দুই ভাতৃয়ে প্ৰায় 10,000 চাওতালী লোক একগোট কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে ধনুকাঁড়েৰে যুঁজ দিবলৈ। দুই পক্ষৰ যুঁজত সৰহসংখ্যক চাওতালী লোকৰ মৃত্যু হৈছিল আৰু দুই ককাই ভায়েকক ধৰি ৰাখিছিল ব্ৰিটিছসকলে। তাৰে এজনক গুলীয়াই হত্যা কৰিছিল আৰু এজন পলাই গুহাত লুকাই আছিল। কিছুদিন পাছত আনজনক বিচাৰি উলিয়াই ফাঁচি দিয়া হৈছিল। 1855 চনৰ 30 জুনত এই ঘটনা সংঘটিত হৈছিল। উক্ত দিনটো তেওঁলোকৰ এটা উল্লেখনীয় দিন হিচাপে আজিও হুল দিৱস ৰূপে পালন কৰি আহিছে। তেওঁলোকৰ ভাষাত হুল মানে হৈছে একত্ৰিত হোৱা। সোমবাৰ 30 জুন তাৰিখে মৰিয়নী নকছাৰী নৱবিকাশ সংঘৰ প্ৰাংগণত সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ যোৰহাট জিলা সমিতিয়ে ৰূপম গগৈক সভাপতি হিচাপে লৈ এখনীয়া অভ্যৰ্থনা সমিতি গঠন কৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিলে হুল দিৱস। পুৱা পৰিৱেশ নিকাকৰণ, মাঝি থান আৰু জাহেৰ থানত পূজা অৰ্চনা, পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শেষ কৰি তেওঁলোকৰ জাতীয় সাজ পৰিধান কৰি এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। ইয়াৰ পাছত মাঝি সমাজৰ গাঁওবুঢ়াসকলৰ অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত কৰে। তাৰ পাছত যোৰহাট জিলাৰ সভাপতি বাপুৰাম বেচৰাই আঁত ধৰা আৰু ৰূপম গগৈ আদৰণি ভাষণ আগবঢ়োৱা মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ সভাপতি দেৱজিৎ হাজদাই। উক্ত সভাত উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কৰ্মী, নকছাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱা, বীৰ লাচিত সেনাৰ অসম মুখ্য সচিব ৰন্তপানী ফুকন, সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ সাধাৰণ সম্পাদক অমল চৰেন, পূব যোৰহাট শিক্ষা সন্মিলনীৰ সভাপতি ললিত গগৈ আৰু বহুকেইজন বিশিষ্ট অতিথি। ইয়াতে যোৰহাট জিলাখনৰ অধীনস্থ চাওতালী জনগোষ্ঠীৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানটোৱে সমগ্ৰ অঞ্চলটোত ভাতৃত্ববোধ, সাহস আৰু জাতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰাও পৰিলক্ষিত হয়। জয় জয়তে সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা 170 সংখ্যক ফুল জহাৰ অসমৰ ৰাজ্যলৈ নিবেদন কৰিছো। আজি সদৌ অসম চাওতাল উন্নয়ন সন্থা যোৰহাট জিলা সমিতি তথা 8খন আঞ্চলিক সমিতিয়ে আয়োজন কৰা যোৰহাট জিলাৰ নকছাৰী নৱবিকাশ সংঘত অনুষ্ঠিত 170 সংখ্যক ফুল দিৱসত উপস্থিত থাকো আৰু এই হুল দিৱসত উপস্থিত থাকি আমি অসম চৰকাৰলৈ আমাৰ সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ ফালৰ পৰা দুটা নিবেদন আগবঢ়াব বিচাৰিছো। আমাৰ নিবেদন হ'ল যে বৰ্তমান চৰকাৰে তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চাওতাল জনগোষ্ঠীক বহুত ওচৰৰ পৰা চাইছে আৰু তেখেতে আমাৰ মাঝি থানসমূহ দিছে, আমি সেইটো তেওঁক জনাম। কিন্তু আমাৰ চাওতালসকলৰ যিটো আত্মপৰিচয়, চাওতালসকলক চাওতাল হিচাপে পৰিচয় প্ৰদান তথা ভাৰতীয় সংবিধান প্ৰদত্ত আমাক চাওতাল জনজাতি হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত তেখেতৰ কাৰ্যকালতে এই আৰু 8 মাহৰ দিনৰ ভিতৰতে যাতে আমি এটা ভাল ফলাফল লাভ কৰোঁ তাৰ আমি কামনা কৰিছো। লগতে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ভাৰতৰ সংবিধানৰ প্ৰথমজন ব্যক্তি ৰাষ্ট্ৰপতি হিচাপে সন্মান দি যি চাওতাল জনগোষ্ঠীক উৎসাহিত কৰিলে তাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টীকো আমাৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জনাইছো। কিন্তু এই ক্ষেত্ৰত আমি অসমৰ চাওতালসকলে এতিয়াও আমি চাওতাল হিচাপে পৰিচয় পোৱা নাই। প্ৰথমতে পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, ঝাৰখণ্ডত চাওতাল হিচাপে জনজাতি দিলে, পৰৱৰ্তী সময়ত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰাটো দিলে। আমাৰ অসমত কিয় বঞ্চিত কৰি ৰাখিছে? কিন্তু অসমৰ চাওতালসকল অতীজৰ পৰাই অসমত আছে, ইয়াৰ সকলো প্ৰমাণ ইতিমধ্যে আমি পাইছো আৰু তেখেতসকলে চৰকাৰীভাৱেও জানে। আৰু হুল দিৱসত চৰকাৰী আমাৰ ৰেষ্ট্ৰিক্টেড হলিডে ইতিমধ্যে দিছে আৰু তেওঁলোকে আৰু আমি এইখিনিতে উল্লেখ কৰিব পাৰো বৰ্তমান অসম বিধানসভাৰ যিজন অধ্যক্ষ ডাঙৰীয়াই আমাৰ চাওতালসকলক উদ্দেশ্যি কৈছে চাওতালসকল আৰু বড়োসকল তথা আমাৰ চাওতালসকল সেই সময়ৰ পূৰ্বৰ যিসকল জনজাতি আছিলে অসমত সেইসকলৰ লগত একেলগে বসবাস কৰিছিলে, কিন্তু আমি চাওতালসকলে এতিয়াও চাওতাল হিচাপে পৰিচয় পোৱা নাই। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি অনুৰোধ জনাম
আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা আগন্তুক দিনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা অসমত আনি অসমত যাতে এই ৰাষ্ট্ৰপতিৰ মুখৰ পৰাই আমি অসমৰ চাওতালসকলে চাওতাল হিচাপে পৰিচয় পাওঁ তাৰ কামনা কৰি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰ তথা কেবিনেট তথা ভাৰতীয় জনতা দলৰ সকলো কৰ্মকৰ্তাক আমাৰ তৰফৰ পৰা সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছো আৰু আমি আশাবাদী আৰু চাওতাল ৰাইজ একত্ৰিত হৈছে চাওতাল ৰাইজে এই নিজৰ আত্মপৰিচয়ৰ কাৰণে অসমত এতিয়া একত্ৰিতভাৱে সকলো কাম কৰি গৈ আছে গতিকে ইয়াৰ যাতে সুদূত্তৰ এটা দিয়ে অসম চৰকাৰে আমি অতি কামনা কৰিছো আজি নকছাৰী নৱবিকাশ সংঘত হুল দিৱস আৰু কৃতি ছাত্ৰ ছাত্ৰীৰ যি সম্বৰ্ধনা অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত থাকি খুবেই ভাল লাগিলে চাওতাল উন্নয়ন সংস্থাই জাতিটোৰ স্বাৰ্থত জাতিৰ বিভিন্ন কলা সংস্কৃতি আৰু ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ যি পদক্ষেপ অতি প্ৰশংসনীয় আমি খুবেই ভাল এটা অনুভৱ কৰিলোঁ আৰু তেখেতসকলৰ উদ্যোক্তাসকলকো আমি ধন্যবাদ জনাইছোঁ যে জাতিটোৰ ক্ষেত্ৰত তেখেতসকলে সদায় মাত মাতি আহিছে আৰু অনাগত দিনতো তেখেতসকলে মাত মাতি যোৱাৰ আমি তেখেতসকলক অনুপ্ৰেৰণা যোগাইছোঁ আৰু এটা সমন্বয়ৰ বাৰ্তা আমি ইয়াত দেখা পালোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একেটা মঞ্চতে তেখেতসকলে উপস্থাপন কৰোৱাই এই অনুষ্ঠানটি আগবঢ়াই নিছে সেয়া অতি ধন্যবাদৰ কথা হৈছে আনহাতে দেবেৰাপাৰ চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহতো শিক্ষক অনন্ত চৰেণৰ নেতৃত্বত আদিবাসী জনগণৰ সহযোগত হুল দিৱস উপলক্ষে সিধু কানুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নামেৰে এক অনুষ্ঠান অনুষ্ঠিত কৰে ইয়াৰ পৰা আকৌ চাওতালীসকলৰ শক্তি বিভক্ত হোৱাৰ এক ইংগিত দিয়ে এইটো আমি প্ৰথমে আপোনাৰ মিডিয়া যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক যে আপোনালোক সময় দিয়াৰ বাবে আজি আদিবাসী জনগণৰ নকছাৰী আদিবাসী জনগণৰ উদ্যোগত ১৭তম চাওতালী সিধু কানুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলোঁ ইয়াত আমাৰ ৰাইজে সহযোগ কৰিলে খুব কম উপস্থিতিৰ হাৰ কিন্তু আমাৰ যিসকল মৰিনী আঞ্চলিক সভাপতি ডাঙৰীয়া লগতে চাওতালী সাহিত্য পৰিষদৰ সভাপতি ডাঙৰীয়া কেন্দ্ৰীয় সমিতিৰ কেশৱ কিস্কুৰ ডাঙৰীয়া সাহিত্য পৰিষদ উপস্থিত আছিল আৰু গণ্যমান্য ব্যক্তি উপস্থিত আছিল তেখেতসকলৰ মূল্যৱান বক্তব্য দাঙি ধৰিলে যে আমাৰ যি একত্ৰিত যি আজি হুল দিৱস যি বুলি কোৱা হৈছে এই সিধু কানুৰ নেতৃত্বত এই হুল দিৱস আৰু একত্ৰিত যদি আগন্তুক আৰু অটুট থাকে সেয়া আমাৰ উদ্দেশ্য লক্ষ্য আজি আছিল আমাৰ বালিজন হুল দিৱস বুলি আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সংহতি দিৱস এইটো বেলেগ বেলেগ শব্দ এটা দি আমি চবেই এটা অনুষ্ঠান ৰাইজক একত্ৰিত কৰিবৰ বাবে আমি মানে প্ৰয়াস কৰিলোঁ উদ্দেশ্যটো একে একত্ৰিত কৰাটো বেলেগ বেলেগ উদ্দেশ্য আমাৰ একো নাই সমূহ আদিবাসী ৰাইজক মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NE এক্সপ্ৰেছ